টাৱাৰৰ ওপৰত চোৰ তলত ৰাইজ আহিছে আৰক্ষীও নিশা 1মান বজাত টাৱাৰৰ ওপৰত উঠিছিল 2 চোৰ ৰাতি 2টা বজাত মানে যিটো এয়াৰটেলৰ মেইন হেড অফিচ তাতে SMS গৈছে এটা SMS যাৰ লগে লগে মিনাল দা যে আছে মানে টাৱাৰটো চোৱা চিতা কৰে তেখেতে ফোন কৰিছে আমাক ফোন কৰি কৈছে চোৰ আহিছে মানে এটা কানেকশ্যন কাটা গৈছে আহি চেক কৰিলোঁ মানে ৰখি আছোঁ আৰু 2টা বজাৰ পৰা ৰাতি ৰাইজে নিশা 2 বজাৰ পৰা ৰখি আছিল চোৰক অৱশেষত পুৱা টাৱাৰৰ পৰা নামিল 2 চোৰ আৰু তাৰ পাছত এই অৱস্থা বাক্সাৰ আওহাটাত থকা এয়াৰটেল টাৱাৰত চুৰি কৰিবলৈ আহিছিল 2 চোৰ চোৰ দুটা বৰপেটাৰ খৰিশালাৰ মফিদুল ইছলাম আৰু আছাদুল আলী আওহাটাৰ ৰঞ্জিত কলিতা নামৰ এজন লোকৰ বাসগৃহত থকা এয়াৰটেল টাৱাৰত সংঘটিত হয় এই ঘটনা এনেতো 2:05 মানত দেখুৱাইছে মানে সিগনেলটো মানে সিগনেল নাই পাছত সন্ধিয়া আহি গ'ল ৰখি আছোঁ আমি ৰখি টৰ্চ মাৰি আছোঁ ওপৰত চাই আছোঁ মানে যোনটো বস্তু মিচিং কাটছে মিচিংটো আছে ওপৰত মানে সন্ধিয়া আহি গ'ল তাৰ ওচৰত মানুহ থাকিব পাৰি মানে চালোঁ তলত মানে জখলা আছে জখলাত চালোঁ জখলাত উঠা খোজ আছে নামা খোজ নাই মানে সন্ধিয়া আহি গ'ল আৰু ৰখলোঁ মানে ভাবছিলোঁ উঠলোঁ যিহেতু ৰখি আছোঁ এনেকৈ ৰখাতে হৈ নহয় 2টা মানুহ ওলাল ফাৰ্ষ্ট এটা বুলি ভাবিছিলোঁ 2টা ওলাল ওপৰত বহি আছিল একদম ওপৰত এনেতো সিহঁতে কৈছে বৰপেটা ৰোডৰ বুলি কৈছে কিন্তু দেখাত বাহিৰৰ যেন লাগে চুৰিৰ উদ্দেশ্য বহুত মানে সিহঁতৰ বেগ আছে তাতে ৰাতি মানে সন্ধিয়া হৈছে মানে 12:30 বজাত এখন গাড়ী অহা হেন সন্ধিয়া হৈছে এতিয়া ওচৰত মানে ভাৱ নাই আমাৰ এটা মানে কুকুৰ আছে কুকুৰটো ভুকিছে পুৰা ৰাতিটো মানে সন্ধিয়া আহি গ'ল সেই আমাৰ মানে ভাইটিও মানে আৰু মানে উঠি বাহিৰত গ'ল পাছত হয় পৰাটো ফোন আহি থাকে এনেকৈ উঠলোঁ চব কেইটা 4জনে আমি ৰখলোঁ ক'ত ঘৰ ক'ত বৰপেটা কি নাম মোৰ নাম মফিদুল হাছাদুল কি কাৰণত আহিছিল কিবা বস্তু ল'ব আহিছিল কিবা টাৱাৰৰ বস্তু ল'ব আহিছিল টাৱাৰৰ কি বস্তু এইটো নাম মই নাজানো কিন্তু বস্তুটো নি কি কৰিল হয় আপোনালোকে কি কৰিল হয় বিক্ৰী বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা